দিনৰ ভিতৰতে ছবিৰ যি তাৰিখটো ঠিক কৰা হ'ল গতিকে যিমান পাৰোঁ একদম টেকনিকটো হৈছে 2 তাৰিখে আমি 31 তাৰিখলৈকে যিমান পাৰোঁ প্ৰচাৰ কৰিম আৰু সেই উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ নামনি এটা উজনিলৈ আজি আহি পাইছোঁ এয়া তিয়ক উপস্থিত বৰা বজাৰত সিনেমাটো প্ৰেম কৰিলে ক'লে একোৱে নাহে ক'বলৈ গানটো লগাই লগে লগে একদম দুটা এয়া হৈছে আমাৰ তেজপুৰৰ জীয়ৰী পূজা ডেকা যে আমাৰ আহিবলগীয়া নতুন অসমীয়া ছবি জয়মণি আমনি কৰে তোৰ নায়িকা আৰু এইফালে আমাৰ ভক্তখনৰ সুঠাম ডেকা এয়া ভাৰ্গৱ গগৈ দুয়ো নৱাগত নতুন লোক আৰু এতিয়া আমি চিনাকি কৰাই দিবলৈ মাইক্ৰফোনটো আগবঢ়াই দিব বিচাৰিছোঁ ঈশান কৌশিকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰকৈ অনুষ্ঠানটি আৰম্ভ কৰি দিয়াৰ বাবে মানে ইমানেই কথা কৈছোঁ প্ৰচাৰ কৰি ফুৰিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঈশানক কৈছোঁ ঈশানক মাজে মাজে অকণমান মোক সহায় কৰি দিবাচোন ঈশানে মোক সহায় কৰি দিয়াৰ বাবে ধন্যবাদ এক জনপ্ৰিয় মুখ সামাজিক মাধ্যমত আমাক প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে একেটা পৰিয়ালৰ দৰে ঈশান মই আজীৱন তোমাৰ ওচৰত কৃতজ্ঞ কৰি ল'ম আৰু আজি আমি উপস্থিত আছো তিয়ক বৰা বজাৰৰ এই প্ৰাংগণত আৰু মোৰ সন্মুখত সমূহ তিয়কী ৰাইজ আছে ইয়াতে সকলোকে মই সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ তিয়ক বুলিলে এক বেলেগ আবেগ মোৰ বাবে কিয় আপোনালোকে হয়তো জানে কিয়নো মোৰ মা ইয়াৰে হয় মানে মোৰ ককা তিয়ক মুদৈজনৰ আছিলে আহিছে কোনোবা পৰিয়ালৰ গতিকে তিয়কলৈ সৰুতে আহিছিলোঁ মাৰ শিপাডাল ইয়াতে আপোন ঠাই এখন আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ আচলতে আমাৰ ছবিৰ প্ৰচাৰ য'ৰ পৰা আমি কৰে দ্বিতীয় হঠাৎ আমি সিদ্ধান্ত ল'লোঁ মোৰ পিতৃ অশোক কুমাৰ বিষয়াদেৱে প্ৰযোজক পৰিচালক তেখেতে ছবিখনত সিদ্ধান্ত ল'লে আমি 10 অক্টোবৰত দিয়াৰ কথা আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ সন্মুখত সেয়া আজি ফটোত এনেকৈ চাৰিওফালে আমি শ্ৰদ্ধাঞ্জলি দি ৰাখিছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জুবিন দাক 19 ছেপ্টেম্বৰত সেই ঘটনাটো ঘটাৰ কাৰণে আমি 10 তাৰিখ ডেটটো বাতিল কৰিলোঁ সকলো কাৰ্যসূচী প্ৰচাৰৰ ঠিক এটা জখলা বগাবলৈ লৈছিলহে তেনেকুৱাতে আমি সকলো অনুষ্ঠান বাতিল কৰি পেলাই পুনৰ যেই চাৰ্জশ্বিটখন দাখিল কৰা হ'ল তাৰপিছতে পিতৃয়ে ক'লে যে অহা বছৰলৈ আচলতে 25ৰ সকলোবোৰ ছবি 26লৈ ইতিমধ্যে গুচি গ'ল আৰু মানে 24ত নিৰ্মাণ হোৱাখিনি 25ত মুক্তি লাভ কৰিবলগীয়া আছিলে আৰু 25ত নিৰ্মাণ হোৱাখিনি আকৌ 26ত গতিকে তেনেকৈ তাৰিখ পাবলৈ আচলতে অসুবিধা হ'ব বাবে ভাবি আমি 2 জানুৱাৰীত এতিয়া ওলাইছোঁ কম সময়ৰ ভিতৰতে আমি প্ৰচাৰ কৰিবলগীয়া হৈছে সেয়ে অকণমান বেলেগকৈ চিন্তা কৰিবলৈ আচলতে আমি সুবিধাই নাপালোঁ যেনেকৈ পাৰিছোঁ যলৈকে পাৰিছোঁ যিয়েই কৰি দিছে আজি আমাক তেখেতৰ নিজৰ গাড়ী মই নকৈ নোৱাৰোঁ তাৰমানে এক চাৰ্ভি মেন মই এতিয়া কান্দি নিদিলে মোৰ বৰ আৱেগিক চব কথাতে কৈছে দোকানী ওলাই আমি যেতিয়া আহি আছোঁ তেখেতে মানে গম পাইছে যে আমাৰ একো প্লেন মানে কোনো প্লেন নাই আমি আহি আছোঁ ফোন কৰি আছোঁ আহি আছোঁ ফোন কৰি আছোঁ যে আমি অমুকলৈ গৈ আছোঁ আমাৰ অকণমান মানুহ গোটাই দিয়কচোন ছবিখনৰ বিষয়ে কওক যাতে মুখৰ প্ৰচাৰ এটা হওক চাৰিওফালে তেনেকৈ কৈ থাকোঁতে দাদাই ক'লে তেখেত তিয়কৰ হয় গতিকে ক'লে তিয়কক মই কিবা এটা কৰোঁ নেকি বাইদেউ মোৰ বাইদেউ মোৰ হৈছে এনেও মোক সৰুৱে মোৰ বয়সত তেখেততকৈ তাৰপিছত মই ক'লোঁ কওকচোন কিবা এটা তাৰপিছত কিবা এটা কৰোঁ বুলি কৈ পেলাই বাপৰে ইমান আয়োজন সকলো আপোনালোক ওলাই আহিলে ধন্যবাদ মই আপোনাকো ধন্যবাদ জনাইছোঁ দাদা আপোনাৰ নামটো সত্য বৰবৰা বা ধন্যবাদ আপোনালোক থাকিলে তাৰপিছত মই এইখিনিতে এই বৰা বজাৰৰ স্বত্বাধিকাৰী
তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সহধৰ্মিনী আছে ইয়াতে মই নিশ্চিতভাৱে শ্ৰীযুত বৰাই সকলো নহয়নে মই নামটো ধন্যবাদ এইখিনি আচলতে অসমীয়াৰ মৰম মই পটককৈ পৰিচয় কৰাই দিওঁ পূজাৰ লগত হৈ পৰিচয় এয়া ইভান শইকীয়া ধেমাজিৰ খুব ভাল অভিনেতা খুব ভাল ডান্সাৰ নাচিবলৈ আমি এবাৰ এইখন ছবিত সুবিধা দিব নোৱাৰিলোঁ কিন্তু অভিনয়ৰ পাৰদৰ্শিতা তেখেতে দেখুৱাইছে নিশ্চিতভাৱে ভাল পাব আপোনালোকে এইটো নীলিম একেবাৰে মৰাণৰ অঞ্চলৰ ল'ৰা ওলাই আহিছে সপোন বাস্তৱ কৰিবলৈ নিজৰ গুৱাহাটীত নাটকৰ লগত জড়িত হৈ আছে মঞ্চ অভিনয় কৰি আছে তাৰ মাজতে অডিশ্যন দি ফুৰিছে হঠাৎ যে কপালত থাকে আৰু কপালতকৈ ডাঙৰ কথা মানুহে সপোন দেখিলে কষ্ট কৰিলে সঁচা অৰ্থত যে সপোন বাস্তৱ হয় 1800 ল'ৰা ছোৱালী এপ্লাই কৰিছিলে তাৰ মাজত আমি 500 চিলেক্ট কৰিছিলোঁ অডিশ্যনৰ কাৰণে তাৰ মাজতে 27 গৰাকী আকৌ 27 গৰাকীৰ মাজতে আকৌ মুখ্য চৰিত্ৰত দুগৰাকী আৰু গুৰুত্বপূৰ্ণ তিনিটা চৰিত্ৰত মহান নীলিম আৰু ৰাখিবলৈ অভিনয় কৰিছে গতিকে মই ভাবোঁ এওঁলোকে সপোন দেখিছে সপোন বাস্তৱ কৰিবলৈ কষ্ট কৰিছে এনেই উঠি অহা নাই নীলিম গৈছে তালৈ নাটক কৰিছে কষ্ট কৰিছে গতিকে নীলিম চেতিয়া এয়া মৰাণত আপোনালোকৰ আশীৰ্বাদ বিচাৰি আহিছে এইজন ৰাখিবুল দুৰ্দান্ত অভিনেতা এজন আমি যেনেকৈ পাৰোঁ এবাৰ সুযোগ দিছোঁ আমাৰ ছবিত এতিয়া ভাল কাম কৰি আছে গুৱাহাটীত ৰাখিবুল ভাৰ্গৱৰ লগত পৰিচয় হ'লে এয়া মীমাংসী বহুত ভাল কাম কৰি আছে আমাৰ ছবিত বহুত আমি দিব পৰা নাই ভুমুকি মাৰিছে এইখিনিয়ে মাৰি যাওক তেওঁ নিজৰ পিতৃও তেতিয়া আমাক মজাদাক এচিষ্ট কৰিছিলে সিদ্ধাৰ্থ বৰুৱা বুলি সিদ্ধাৰ্থ দা কেমেৰামেন তেখেতৰ ছোৱালী মীমাংসী এয়া ঋতুপৰ্ণা কলিতা ভুমুকি মাৰিছে আৰু ছবি মুঠতে আৰু খুব এগৰাকী ভাল গায়িকা আৰু আছে আমাৰ মৃণাল গোস্বামী মৃণালে অভিনয় কৰিছে দাদু চাব আপোনালোকে ছবিত তেতিয়া গম পাব কি কৰিছে মৃণালে বহুত দিব পৰা নাই আমি কাৰণ মই এটা ভাবিলোঁ যে 500 ল'ৰা ছোৱালী অডিশ্যন দিছে তাৰে মাজত যাক যিমান পাৰোঁ উলিয়াম আৰু তেনেকুৱাতে চলমণি ভুমুকি বুলি কৈ পেলাই অডিশ্যন দি শেষৰজন আৰু অডিশ্যন দিয়া তেখেতকো এটা নাৰীৰ চৰিত্ৰ আছিল সেইটো কাটি পেলাই পুৰুষৰ চৰিত্ৰ কৰি দিছিলে এওঁৰ কাৰণে অকণমান সকলোৱে ভুমুকি মাৰিছে সপোন বাস্তৱ কৰিবলৈ ওলাই আহিছে আপোনালোকৰ আশীৰ্বাদ বিচাৰি গতিকে বেছি দীঘলীয়া নকৰোঁ আমি বেছি দীঘলীয়া নকৰোঁ এইখিনিতে কেৱল আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে জানুৱাৰী 2 তাৰিখ 2026 ছবি গৃহলৈ আহি আছে যৌৱনে আমনি কৰে আপোনালোকে মৰম আৰু সঁহাৰি দিব সকলোৰে এটা কথা সকলো কনফিউজ হৈ আছে যে একেটা কাহিনীয়ে হ'ব নেকি কাহিনী একেটাই কিন্তু আগুৱাই অনা হৈছে মানে সেইখিনি সময়ৰ পৰা আহি অংকুৰ আৰু পূজাৰ যি দুৰ্দান্ত প্ৰেম একেবাৰে শিলৰ ওপৰ পাহাৰ ওপৰ পৰা জঁপিয়াই মৰিবলৈ গৈছিলে বিয়া হৈ কি হ'ল সেইটো লৈ পেলাই এটা কাহিনী তাৰপিছত এই প্ৰজন্ম আজি যৌৱনে আমনি কৰে বুলি ক'লে কি হয় আমি বহুত পৰিৱৰ্তন দেখিছোঁ নহয়নে বাইদেউ মৰম লাগে ছবিখন চাই বহুত কিবা এটা মৰম লাগে মানে সেইকাৰণে কৈছোঁ এখন মৰম লগা মিঠা ছবি পৰিয়ালে একেলগে উপভোগ কৰিব পৰা বেছি চিন্তাক্লিষ্ট মানে বিৰাট একে চিন্তাত বিভোৰ হৈ চাবলগীয়া নহয় আপোনালোকে আৰু একদম মিঠা অভিজ্ঞতা এটা লৈ পেলাই আহিব পাৰিব ছবিখনত সেয়ে আহিছোঁ ওচৰতে যাতে আপোনালোকেও অকণমান মুখৰ প্ৰচাৰত কোনোবাই বোলে 1 তাৰিখে বোলে 2 তাৰিখে পিকনিকলৈ যাবি নেকি নাযাওঁ দেউতাক দিবলৈ ফোনখন চাই আহোঁ 3 তাৰিখে ওলাবি নহ'লে পিকনিকলৈ তেনেকুৱা ধৰণৰকেও যদি আপোনালোকে মুখৰ প্ৰচাৰত আমাক সহায় কৰে আমি নথৈ আনন্দিত হ'ম আমি এতিয়া যোৰহাটলৈ আগবাঢ়িম তাৰ খুব কম দিনৰ ভিতৰতে ছবিৰ যি তাৰিখটো ঠিক কৰা হ'ল গতিকে যিমান পাৰোঁ একদম টেকনিকলৈকে 2 তাৰিখে আমি 31 তাৰিখলৈকে যিমান পাৰোঁ প্ৰচাৰ কৰিম আৰু সেই উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ নামনিকা উজনিলৈ আজি আহি পাইছোঁ এয়া সমষ্টি বৰা বজাৰ আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে বোলো যিহেতু এইখিনি সময়ত কলেজ সকলোখিনি বন্ধ প্ৰচাৰৰ ক্ষেত্ৰত যিয়ে যেনেকৈ পাৰিছে সকলো ঠাইতে মই সমাদৰ পাইছোঁ বৰা বজাৰৰ প্ৰাংগণত সুন্দৰ সঁহাৰি পালোঁ ৰাইজক প্ৰচাৰ কৰি
নিজৰ ওচৰলৈ আহি পেলাই ছবি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গতিকে এইখিনিকে কওঁ এখন সকলোৱে উপভোগ কৰিব পৰা ছবি 2 জানুৱাৰী 2026 আহি আছে যৌৱনামনি কৰে দ্বিতীয় 27 বছৰ আগতে আপোনালোকে যি অভূতপূৰ্ব মৰমে উপচাই তুলিছে এইবাৰো আপোনালোকে সেইখিনি মৰম দিয়ক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আপোনালোকে আগুৱাই আহে কাৰণ বহু 27গৰাকী নতুন প্ৰতিভাত প্ৰথমখনত আমি নতুন আছিলোঁ এইবাৰ আকৌ 27গৰাকীক আমি নতুনকৈ উলিয়াই দিছোঁ এইখন ছবিৰ জৰিয়তে আপোনালোকে মৰম আশীৰ্বাদ দিলেই তেওঁলোকে ভৱিষ্যতে আমাৰ জাতি সংস্কৃতিৰ সজাবাহক হ'ব পাৰিব নথকা সময়ত অকণমান চিন্তিত নিশ্চিতভাৱে হৈছোঁ কাৰণ সংগীত হৈছে এখন ছবিৰ একেবাৰে মেৰুদণ্ড স্বৰূপ আৰু সেই সংগীতৰ ক্ষেত্ৰত ছবিৰ ক্ষেত্ৰতো কৰিছে জুবিন দাই যথেষ্ট অৰিহণা আছে আৰু সেই প্লেবেক মিউজিকেই হওক কণ্ঠদানৰ পৰাই হওক গীত ৰচনা কৰাৰ পৰাই হওক জুবিন দাৰ যি অৰিহণা বা জুবিন দাৰ যিটো অস্তিত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ এতিয়া জুবিন দাৰ অবিহনে কেনেকৈ কি হ'ব সেইটো সঁচাকৈ এটা চিন্তাৰ বিষয় আমি যিমান পাৰোঁ সুন্দৰকৈ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু জুবিন দাৰ যি সপোন আচলতে সেয়া কেৱল আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিনিধিসকলেই নহয় লগতে দৰ্শকেও সেইখিনি দায়িত্ব ল'ব লাগিব আমি দুয়োপক্ষই মিলি পেলাই অসমীয়া ছবি অসমীয়া সংগীত অসমীয়া সংস্কৃতি আমি ধৰি ৰাখি আগুৱাই লৈ যাব এইখনত আচলতে জুবিন দাক আমি আমাৰ যেতিয়া চিলভাৰ জুবলি হৈছিলে সেইখিনি সময়ত আমি যোগাযোগ কৰিবলৈ গৈছিলোঁ জুবিন দা সাংঘাতিক ব্যস্ত হৈ আছিলে নিজৰ ছবি ৰৈ ৰৈ বিনালেৰ কাৰণে গীতসমূহৰ চলি আছিল জুবিন দাক পাবলৈ খুব অসুবিধা আমি তেখেতে নিজেই প্ৰথম কণ্ঠদান কৰিছে এইখন ছবিত তেতিয়া মোৰ দাদাক লগ পাওঁতে যেতিয়া আমাক নিমন্ত্ৰণ দিবলৈ গৈছিলে জুবিন দাই স্পষ্ট এষাৰ কথা কৈছিলে যে নতুনক সুযোগ দে অংকুৰ নতুনক সুযোগ দে নতুনক উলিয়াই নতুন ওলাব লাগিব সেয়ে এইবাৰ কেৱল আমাৰ অভিনয়ৰ ক্ষেত্ৰতে নহয় কিন্তু গায়কীৰ ক্ষেত্ৰতো আমাৰ এটি গীতত এজন নতুন গায়কৰ এইবাৰ আৱিৰ্ভাৱ হৈছে আমি কণ্ঠ ব্যৱহাৰ কৰিছোঁ ঋষিকেশ দাস বুলি আকলোৱা অনুভৱে গীতটো আপোনালোকে সকলোৱে কৰিব 3টাকৈ গীত ইতিমধ্যে ইউটিউবত আহিছে আপোনালোকে শুনক আৰু এতিয়া আমি নতুনক লৈ পেলাই আগুৱাব লাগিব গানৰ শিল্পী সদায় থাকিব আমাৰ লগত আৰু আমি সদায় জীয়াই ৰাখিব লাগিব আৰু এটা কথা হ'ল আমি থাকোঁ নাথাকোঁ অসমীয়া জাতি থকালৈকে কিন্তু আমাৰ প্ৰাণৰ শিল্পী